বন্ধুসকল নমস্কাৰ কেনেকা আছে আপোনালোকে নিশ্চয় কুশলে আছে মই অৰুণিমা আপোনালোকৰ মাজলৈ আহিছো এটি নতুন বিষয়ৰ ওপৰত লৈ যেহেতু আমি চকু এটা আমাৰ অতি মূল্যৱান বস্তু এই চকু দুটিৰ কাৰণে আমি এই ধুনীয়া ধৰণীখন দেখিবলৈ পাইছো চকুত কেতিয়াবা আজিনা ওলাই আমি বৰ কষ্ট পাওঁ আপোনালোকৰো নিশ্চয় কেতিয়াবা হৈছে বা পৰিয়ালত তেনেকুৱা কাৰোবাৰ হৈছে তেওঁলোকে জানে যে চকুত ওলোৱা আজিনাই 3 দিন বা 4 দিন কাৰণে চকুত ইমানেই যন্ত্ৰণা দিয়ে যে আমি বৰ অশান্তি অনুভৱ কৰোঁ মই নিজে ভুগি পাইছো আৰু সেইকাৰণে তাৰ সমাধান বিচাৰি যেতিয়া ইয়াক ব্যৱহাৰ কৰিছিলো ইয়াৰ পৰা ভাল ফল পাইছিলো তো হেতু কাৰণে আজি ভাবিছো মই আপোনালোকক ইয়াৰ বিষয়ৰ লগত চিনাকি কৰাই দিওঁ শ্বেয়াৰ কৰো মোৰ মনৰ কথা এতিয়া আপোনালোকে দেখি থকা এই হেউজিয়া লতা নিচিনা পাতটো ইয়াৰ নামেই হ'ল কণা হিমলু গছ বুলি ক'লে আমি সাধাৰণতে এজোপা বৃক্ষ বুলি ভাবি মনলৈ আহে কিন্তু নহয় লতা জাতীয় মাটিতে বগাই গৈ থাকে দুটা পাত কৰি ইয়াৰ আগটো ভাজি খাবলৈও বৰ ভাল লাগে ধাতু ৰোগ আৰু বেলেগ ভালেমান বেমাৰত ইয়াক ব্যৱহাৰ কৰা হয় মই কিন্তু আজি বিশেষকৈ চকুত আজিনা হোৱাৰ ওপৰতহে আপোনালোকক জনাব বিচাৰিছো যেহেতু চকুত সৰু এটা আজিনা ওলালেও কি হয় চকুটো বৰ বিষ অনুভৱ হয় আৰু আঠা জাতীয় কি হয় ফেচকুৰি টাইপৰ চকুটো ওলাই চকুটো ৰাতিপুৱা শুই উঠাৰ সময়ত একেবাৰে মেলিব নোৱাৰা এটা অৱস্থা হয় তো আপোনালোকক মই আজি তাৰ পৰা তৎক্ষণাত ভাল হোৱাৰ এটা ৰামবান আপোনালোক জনাব বিচাৰিছো জানি লওঁ আহক এই কণা হিমলুৰ যে ডালটো দেখিছে এই ডালটোৰ ওপৰত চেপি দিবচোন চেপি দিলে এটা ৰস ওলাই সেই ৰসটো আপুনি চকুত কাজল হনাৰ নিচিনাকৈ সানি দিব বা যিখিনি জায়গাত আজিনা ওলাইছে সেইখিনি জায়গাত আপুনি আঠাটো লগাই দিব ইয়াৰ পৰা ওলোৱা ৰসটো যেতিয়া চকুত সানি দিব দেখিব আধা ঘণ্টা 1 ঘণ্টাৰ পিছত আপোনাৰ বিষটো লাহে লাহে নাইকিয়া হৈ গৈছে তেনেকৈ যিমান দিনলৈকে আপোনাৰ আজিনাটো থাকে সিমান দিন যদি লগাই ৰাখে বা লগাই থাকে তো তেতিয়াহ'লে আপোনাৰ খুব কম সময়ৰ ভিতৰতে আজিনাৰ সমস্যাটো ভাল হৈ যাব লগতে কি কৰিব পাৰে চকু যেতিয়া আজিনা নোলালেও চকুত যেতিয়া খচখচনি আনিব হয় বা কেতিয়াবা কি হয় ৰাস্তাত গৈ থাকিলেও বতাহত ধূলি সোমায় কুটা সোমায় তো তেনেকুৱা চকু খুব বিষ হয় মুহাৰি থাকিলে তো তেতিয়া আপুনি কি কৰিব পাৰে কণা হিমলুৰ ৰস অলপ আনি চকুত কাজল হনাৰ নিচিনা লগাই দিব চকুত অকমান জ্বলা ভাৱ অনুভৱ হ'ব তাৰপিছতে দেখিব চকুটো চাফা হৈ গৈছে যদি আপোনাৰ ঠাণ্ডা দিনত কিছুমানৰ চকুত অতিপাতভাৱে কি হয় ফেচকুৰি ওলায় তো তেনেকুৱা অৱস্থাত আপুনি ফেচকুৰি নোহোৱা কৰিবৰ কাৰণেও এই কণা হিমলুৰ পাতৰ পৰা ওলোৱা ৰস পাতৰ একচুৱেলি নহয় ডালৰ পৰা ওলোৱা ৰস ব্যৱহাৰ কৰক আৰু সুফল পাব কেতিয়াবা চকু জ্বলা পোৰা কৰে খজুৱতি হয় সেইবিলাকতো আপোনালোকে কি কৰিব এই কণা হিমলুৰ ডালৰ পৰা ওলোৱা ৰসেৰে চকুটো মোহাৰি দিব ভাল হৈ থাকিব কেতিয়াবা একো নহলেও মাজে মাজে আপুনি কি কৰিব পাৰে 15 দিনৰ মূৰত বা সপ্তাহৰ মূৰত এদিন এনেকুৱা এটা ব্যৱহাৰ কৰি থাকিব পাৰে চকুটো আপোনাৰ স্বাস্থ্যৱান হৈ থাকিব আজিলৈ ইমানতে সামৰিছো আপোনালোকে মৰম চেনেহ দিয়াৰ বাবে ধন্যবাদ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নজাবলৈ নাপাহৰিব কমেন্ট কৰিব নতুন আপোনালোকক জনাবলগীয়া কথা মই লগত লৈ আহিম আজিলৈ ধন্যবাদ